নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। 1998 বহুত বেছি পুৰণা কথা নহয়, মানে বিজেপিৰ প্ৰথম প্ৰধানমন্ত্ৰী অৰ্থাৎ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ সময়ত এটা পিকচাৰ ওলাইছিলে দেই, যোনটো পিকচাৰ তেনেকুৱা নামাকৰণত পিকচাৰ অৱশ্যে এতিয়া ওলাব নোৱাৰিব। তেতিয়াও সেইটো হ'লগৈ মোদী আৰু মানে অটল বিহাৰী বাজপেয়ীৰ চিন্তাধাৰা, তেওঁলোকৰ শাসন, সেইটো ডিফাৰেঞ্চটো এইটোৱে। 1998 মনত পেলাওকচোন বাৰু, আৰু কোনোবাই যদি চোৱা নাই ইউটিউবত চাই লওঁ, বহুত মানে জমনি পিকচাৰ, এইটো ছুপাৰ ডুপাৰ হিট। অমিতাভ বচ্চন আৰু গোবিন্দা, ডেভিড ধাৱান ডাইৰেক্টৰ। জানে আপুনি, ডেভিড ধাৱান যদি ডাইৰেক্টৰ হয়, গোবিন্দা থাকিলেতো হিট হ'বই, আৰু চব ফিল্মেই হিট হ'ব। পিকচাৰৰ নাম আছিলে, মনত পৰিছেনে? ঠিক আছে, মই মনত পেলাইছোঁ বাৰু। এয়া হ'ল বড়ে মিয়াঁ ছোটে মিয়াঁ। বড়ে মিয়াঁ ছোটে মিয়াঁ, তো তাত এটা গান আছিলে দেই, বড়ে মিয়াঁ ছোটে মিয়াঁ সুবহান আল্লাহ, তেনেকুৱা এটা গান আছিলে। মই তো আৰু গায়ক নহয়, আৰু সাহস নকৰোঁ আৰু বেছি টানিবলৈ। তো গানটো তেনেকুৱা আছিলে, ইণ্টাৰেষ্টিং গান। তো এতিয়াতো বড়ে মিয়াঁ আপুনি জানেই, যদিও মিয়াঁ বিৰোধী মিয়াঁ খেদা হৈছে, তো বড়ে মিয়াঁতো আমাৰ ৰাজ্যৰ মুৰব্বীজনেই বড়ে মিয়াঁ। আৰু সেইটো পিকচাৰত ছোটে মিয়াঁ এটাই আছিলে, গোবিন্দা। ঠিক আছে, ইয়াত কিন্তু ছোটে মিয়াঁ দুটা ওলালে। এই যে বড়ে মিয়াঁ ছোটে মিয়াঁ সুবহান আল্লাহ, মানে সিও মানে তাতকৈও চেৰাই গৈছে। ছোটে মিয়াঁ দুটা কেনেকৈ? অখিল আৰু শৃংখল। অখিল গগৈ তেওঁ শিৱসাগৰৰ বিধায়ক। 2024 যেতিয়া শৃংখল চলিহাৰ নেতৃত্বত উৎপাত তাত উদ্ভণ্ডলামি চলিলে, জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত কেবিনেট মিনিষ্টাৰ ৰণোজ পেগুৰ উপস্থিতিত সাধু কৰালে মাৰোৱাৰী বেপাৰীক। দুখ কোনো কাৰ কি কৰিছে নাই সেইবিলাক মই যাব খোজা নাই, সেইটো কোৰ্টে বিচাৰ কৰিব। টোটাল মৰেল পুলিচিং, আৰু মৰেল পুলিচিঙৰ ছাপৰ্ট মানে বিজেপি চৰকাৰ প্লাছ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি ক'ব লাগিব, কাৰণ তেওঁ এডুকেশ্যন মিনিষ্টাৰক পঠোৱা হৈছিলে। এডুকেশ্যন মিনিষ্টাৰ কোনোবা ক'ব পাৰে যেনে তেওঁ ইনচাৰ্জ মিনিষ্টাৰ শিৱসাগৰৰ, তেনেকুৱা নহয়। তাৰমানে সেইটো তেখেতৰ গ্ৰীণ ছিগনেল আছিলে বুলিহে কৰিছিলে। আপোনালোকে যিবিলাক আমাৰ ছাবস্ক্ৰিপশ্যন কৰা নাই, ছাবস্ক্ৰাইব কৰক, আৰু ইতিমধ্যে যিসকল ছাবস্ক্ৰাইবাৰ আপোনালোকে চাওক, শৃংখলৰ ওপৰত 2024 আমি বনাইছিলোঁ যে উচ্ছৃংখল নহ'বা। তেতিয়াহ'লে কি হ'ব? হিন্দু বঙালী চবতকৈ দালালি কৰা মানুহটো কোন আছিলে মনত আছে না? 2012 পৰা শিলাদিত্য দেৱ। তো শিলাদিত্য দেৱৰ আল্টিমেটলি কি হ'ল, একবাৰ MLA জিকাৰ পিছত তাৰ টিকেটে কাটি দিলে হিমন্তই। এতিয়া চবতকৈ যোন মিয়া বিৰোধী, সেইটো বঙালী আছিলে বাৰু। এই যে অসমীয়া যোনটো ওলাইছে নহয়, চবতকৈ বেছি মিয়া বিৰোধী, তেখেতৰো কিন্তু হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন চতুৰ নেতা, সময় হ'ব তেওঁৰো কিন্তু কাট কৰি দিব সেইটো। তো গতিকে উচ্ছৃংখল হ'ব নালাগে, মই যোৱাবাৰৰ এপিছ'ডতো কৈছিলোঁ। এতিয়া ডাঙৰ কথাটো হ'ল মানে গৌৰৱ গগৈ, তেওঁ যিহেতু শিৱসাগৰৰ বিধায়ক হয়, তো গতিকে তেখেতে য'ত মানে গোটেই অসমৰ চুকে কোণে গৈ প্ৰতিবাদ কৰে, অমুক কৰে তমুক কৰে, তাৰ শিৱসাগৰত অনা অসমীয়া বা অসমীয়া বুলি কোনো কথা নাই, বেপাৰীয়ে তাত কৰ্মচাৰী শ্ৰমিকৰ ওপৰত শোষণ কৰি আছিলে, সেইটোক লৈ সোচ্চাৰ হোৱা নাই। কেলে সোচ্চাৰ হোৱা নাই বুলিয়েতো আপোনাৰ শৃংখলে চালিয়াই মানে চান্সটো পালে। এই চান্সৰ লগে লগে তাৰ বজাৰটো বাঢ়ি গ'ল, আৰু ডনেশ্যন বাঢ়ি গ'ল। চাব, সেই তাৰ পিছৰ পৰা তাৰ TRP বাঢ়িলে, আৰু চব পইচা পাতি ইনকাম, আৰু সেই টেক্স লোৱাৰ এই ধৰণৰ মানে অসাংবিধানিক কথা বতৰা পতাবিলাক তেওঁ সাহস পালে। এতিয়া এনেকুৱা হ'ল, এইটো সময়ত যেতিয়া 2021 গৌৰৱে মানে জিকিছিলে, অখিলে জিকোতে কিন্তু মানে সি মাজত কৈছিলে যে মই কাৰো কৃপাত জিকা নাই। আৰে ভাই, তই বহুতজনৰ কৃপাত জিকিছ, আৰু তাততো মানে যথেষ্ট অৰিহণা আছে, যিটো কাৰণে শৃংখল চালিয়া বাৰে প্ৰতি ক্লেইম কৰিছে যে আমি বীৰ লাচিত সেনা সমৰ্থন কৰিছিলোঁ বুলিয়ে তেখেত জিকিছে, আৰু সেইটো তেওঁ ঘূৰাই পকাই নৎসাত কৰিব বিচাৰে। তো বীৰ লাচিত সেনাই কিমান কণ্ট্ৰিবিউট কৰিছে নাজানো, কিন্তু তেখেতৰ দেউতাৰ যথেষ্ট অৱদান আছিলে, তেখেতে তাত কণ্ট্ৰিবিউট কৰিছে। গতিকে সেইটো এটা অন্যতম কাৰণ তেখেত জিকাৰ। ইয়াত যেতিয়া হুলস্থুল ষ্টাৰ্ট হৈ গ'ল, যেতিয়া আনকণ্ট্ৰল হৈ গ'ল, তেতিয়া বহুত পলমকৈ
এক বছৰ পিছত গৈ এতিয়া ৰিয়েক্ট কৰিছে অখিল গগৈ যে নাই DC আৰু SP সকিয়নি দিছে, কাৰণ সকিয়নিটোতো এইবিলাক তেওঁলোকৰ প্ৰেক্টিছে হয়, এইবিলাকতো তেওঁলোকে চব প্ৰেক্টিছ হয় যে কিবা হ'ব গণ্ডগোল হ'ব মানে সেইটো কাৰণে কিন্তু আপোনালোক জগৰীয়া থাকিব। তাৰমানে এনেকুৱা পাৱাৰফুল মানে মানুহ, তাৰমানে অসমৰ ক'ৰবাত যদি DC SP ছাছপেণ্ড কৰিব লগা আছে সেইটো অখিল গগৈৰ ক্ষমতা আছে, সেইটো মুখ্যমন্ত্ৰীৰ নাই, তেনেকুৱা এটা পৰ্যায়কে পাইছে। আৰু তেওঁ দেখিছে এই যে ছোটে মিয়া সুবহান আল্লাহ, এই ছোটে মিয়া দেখিছে এতিয়াতো প্ৰথম ছোটে মিয়াটো অখিল, এতিয়া আৰু এটা ছোটে মিয়া ওলালে, সি দেখিছে আৰে বাপৰে বাপ, সিটো মোতকো চেৰাই গৈছে। সি যেতিয়া কৈছে না জুই জ্বলিব, ইয়াত জুই জ্বলিব, যুদ্ধ হ'ব, আমি নৰখোঁ, আগৰ বহুত কিবা কিবি কৈ আছে। আৰু মই এটা বস্তু আচৰিত পাওঁ, 2014, 2016, 2021 আমি শুনি আহিছোঁ কি শৰাইঘাটৰ শেষৰত শৃংখল ডাঙৰীয়া যে ভাই তুমি কোৱাচোন এই শৰাইঘাটটো ক'ত, এইটো কি শিৱসাগৰ, যোৰহাট না গোলাঘাট, ক'ত আছে? কাৰণ সেই প্ৰশ্নটো কেলৈ কৰিছোঁ, এই মিয়া উচ্ছেদৰ নামত মই কিছুমান দেখিছোঁ উদ্ভণ্ডালমী যুৱক যিসকলৰ কোনো কৰ্ম সংস্কৃতি নাই, অকল চান্দা সংস্কৃতি, তেওঁলোকে কুইজ কম্পিটিশ্যন কৰি আছে, মানে সন্দেহযুক্ত নাগৰিকক কুইজ কম্পিটিশ্যন কৰিছে। সন্দেহযুক্ত নাগৰিক মই ইয়াৰ আগতে খণ্ডন কৰিছোঁ, সন্দেহযুক্ত নাগৰিক বুলি ভাৰত চৰকাৰৰ কোনো ধৰণৰ ইণ্টাৰপ্ৰিটেশ্যন নাই, চিটিজেন, ফৰেনাৰ অৰ ডাউটফুল ভোটাৰ। এই যে সন্দেহযুক্ত নাগৰিক ধেমালি নেকি ৰে ভাই, তহঁতি কোন হয় সন্দেহযুক্ত নাগৰিক বিচাৰি ওলোৱা? মানে তেওঁক বাটতে মানে কুইজ কম্পিটিশ্যন ষ্টাৰ্ট কৰি দিছে যে অসমত বিহু কেইটা, কোন কোন মাহত হয়, কি নাম, অমুকৰ কি নাম, তমুকৰ কি নাম। আৰে ভাই তোৰ বাপেকে তই ক'ব পাৰিবি জানো? মৰেল পুলিচিং কৰিবলৈ আহিছ? অসম চুক্তি যে হৈছিলে, অসম চুক্তিৰ দফা কেইটা আছিলে, কেইটা দফা আছিলে, তহঁতি সেইটোৱে ক'ব নোৱাৰে, সেইটোৱে ক'ব নোৱাৰিবি, এইটো ক্ষমতা নাই। কাৰণ মই দেখিছোঁ একবাৰ মানে লোকেল TV চেনেলত মানে কুইজৰ ছিষ্টেমটো আছে, কুইজ কৰোঁতে সেই কুৱেশ্যন কৰিছিলে, আৰু এনেকুৱা নহয় সেইটো নামনি অসমৰ চেনেল নহয়, উজনি অসমৰ কেবল চেনেল, তেতিয়াৰ যুগতে মই দেখিছোঁ। তাত যেতিয়া প্ৰশ্ন কৰিছে তাত দেখা গ'ল যে য'ত নেকি একেবাৰে ভূমিপুত্ৰ খিলঞ্জীয়া গিজগিজাই থকা চহৰ, তাতে একজন মানুহ উত্তৰটো দিবতো দূৰৰ কথা, কোনো সেই খিলঞ্জীয়া ভূমিপুত্ৰ সংগঠনৰ নেতা উত্তৰ দিব নোৱাৰিলে, একদম অ'পেন আছিলে। সেইটো কোন বনেগা কৰোৰপতিতে মানে 1 to 1 সেইটো নহয়, সেইটো একদম পূৰা ৰাজহুৱা, পূৰা পাব্লিকৰ কাৰণে দিছিলে, কোনো উত্তৰ দিব পৰা নাই। আৰু ভাই বাপেকে মানে বুধিবলৈ মৰেল পুলিচিং কুৱেশ্যন কৰিবলৈ আহিছিলোঁ, যদি মই ক্লাছ লওঁ অৱস্থা বেয়া হৈ যাব, কাপোৰ কানি বেয়া হৈ যাব, তহঁতৰ ধেমালি হৈছে নেকি? এতিয়া কথাটো হ'ল কোন কাৰ পৃষ্ঠপোষকতাত। এতিয়া শৃংখলে কৈছে মই হিমন্তৰ নহয়, মই গৌৰৱৰ নহয়। তাৰমানে এনেকুৱা হ'ল গোসাঁই ঘৰত কোন, মই কল খোৱা নাই। ভাই তোক কোনে সুধিছে তোক কাৰ মানুহ হয়? তোৰ বাপেকক কোনোবা দিন সুধিছিলে নেকি? ৰমুদাক কেতিয়াবা কোনোবাই সুধিছিলে নেকি যে আপুনি কাৰ মানুহ হয়? কোনো সাহস কৰা নাই, কাৰণ তেওঁ একজন প্ৰকৃত জাতীয়তাবাদী মানুহ আছিলে। হয় তেওঁক জিকিব পৰা নাই সেইটো বেলেগ কথা, কিন্তু শেষ মুহূৰ্তলৈকে কিন্তু জাতীয়তাবাদৰ কাৰণে তেওঁ যুঁজি আছিলে, উদ্ভণ্ডালামি কৰা নাছিলে। এতিয়া অখিল গগৈ দেখিছে যে অৱস্থা বেগতিক, এতিয়া সি সেইটোক মানে ইণ্টাৰভেন কৰিছে। আৰু তেওঁৰ ভোট বেংকৰ চবতকৈ ডাঙৰ কথাটো হ'ল তেওঁ তাৰ 2024 যোনটো ঘটনা হ'ল তাত সি উপস্থিত নাই, কোনো ধৰণৰ কণ্ট্ৰল নাই। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল এই যোৱা সময়ছোৱাত এই যে মিয়া খেদাৰ যে কাৰবাৰ, সেই কাৰবাৰৰ সময়ছোৱাত আমি কি দেখিলোঁ, তেওঁ মোটামুটি চাইলেণ্ট। তেওঁ ক'ত কেম্প কৰিছে? বিলাচীপাৰা, চাপৰ, ধুবুৰী, গোৱালপাৰা। আৰে তাত কি আছে ৰে ভাই? মিয়াৰ ওপৰত চবতকৈ বেছি যদি ক'ৰবাত বুলডোজাৰ চলিছে, কিন্তু চবতকৈ বেছি যদি উৎপাত হৈছে তেতিয়াহ'লে উজনি অসমৰ শিৱসাগৰত হৈছে, শিৱসাগৰতো আহিছে। তেতিয়াহ'লে শিৱসাগৰ সমষ্টিত তেওঁ সেই মানুহজনটো ইয়াত থকাৰ কথা, তেওঁ তাত চাপৰ, গোৱালপাৰা, ধুবুৰীত কি কৰি আছে? আৰু যদি তাত উচিতৰ কাৰণে ইমান দলত আছে নহয়, তেওঁৰ যদি দম আছে, দম থাকিলে তেওঁ চিধা হেৰি কৰক, সেইবিলাক অঞ্চলৰ পৰা এইবাৰ MLA কণ্টেষ্ট কৰক, আৰু শিৱসাগৰটো এৰি দিয়ক শৃংখলৰ কাৰণে। শৃংখলে কণ্টেষ্ট কৰিব, ৰাইজে তাক ভোট দিয়ে নিদিয়ে সেইটো পিছৰ কথা। এটা টেষ্ট হওক, যেনেকৈ অখিলক টেষ্ট কৰিছিলে, শৃংখলক টেষ্ট হওক, তেওঁ এৰি দিব লাগে, কাৰণ এইটোতো তেওঁৰ বাপৰ সম্পত্তি নহয়। কাৰণ অখিলে তাৰ বিপ্লৱটো ষ্টাৰ্ট কৰিছিলে গোলাঘাটৰ,
টেঙানীত ক'ত গোলাঘাটত তেওঁ কণ্টেষ্ট নকৰে গতিকে মানে কথাটো মানে আজি মোৰ মনত পৰিলে হয়তো এনেকুৱাতো এটা পিকচাৰ হৈছিলে যে ছোটে মিয়া বড়ে মিয়া আৰু অসমৰ চিনেমা হলবিলাকত হাউচফুল হৈছে চবেই চাইছে দেই বাম্পাৰ হিট ছুপাৰ ডুপাৰ হিট বহুত পুৰণা খবৰ নহয় 98 আৰু 98ত কংগ্ৰেছৰ ৰাজত্ব নাছিলে বিজেপিৰ ৰাজত্ব আছিলে কিন্তু আজিৰ দিনত হয়তো এনেকুৱা নামত কোনো পিকচাৰে হ'ব নোৱাৰিব অলদো এইটো খুব ইণ্টাৰেষ্টিং পিকচাৰ আছিলে আপোনালোকে চাব কিন্তু এই যে বড়ে মিয়াটো গম পাইছে আৰু মুৰব্বীৰ কথা কৈছোঁ এইটো আৰু কি বড়ে মিয়াটো মুৰব্বীজনেই হ'ব তাত অমিতাভ বচ্চন আছিলে তো নেচাৰেলি এই ছোটে মিয়া খালি বিপদ হ'ল দুটা ওলাইছে গতিকে অখিল গগৈ ডাঙৰীয়া আপোনাৰ শিৱসাগৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই আপুনি একো কৰিব নোৱাৰে কাকো আপুনি সুৰক্ষা দিব পৰা নাই আপুনি DC SP আপুনিতো চবকে আপুনি চেলেঞ্জ কৰি থাকে আপুনি একো কৰিব নোৱাৰে আপুনি একো কোনো ক্ষমতাই নাই এনে বকৱাছগিৰি কৰি থাকিব গতিকে এই আপোনাৰ অতি যে বিপ্লৱীপনাটো কিন্তু ইতিমধ্যে ধৰা পৰিছে আৰু আপুনি শিৱসাগৰ কাৰণে তাৰ প্ৰশাসন আছে তেওঁলোকে ল এণ্ড অৰ্ডাৰ বস্তুটো চোৱাটো উচিত আৰু এই বস্তুটো বেলেগ ফালে গতি কৰিছে এইফালে যোৱাটো ঠিক নহয় একজনো বাংলাদেশী ইয়াত থকা বাংলাদেশী বুলি নহয় আৰু এটা মই দেখিছোঁ মোৰ ইউটিউবত কোনোবাই কমেণ্টছ দিছে দেই মই আৰু চব বস্তুটো ৰিপ্লাই দিয়াটো সম্ভৱ নহয় তেখেতে কৈছে বাংলাত কথা পাতিছে মানে সেইটো বাংলাদেশী আৰু মিয়া আৰে প্ৰভুজী হিন্দীত কোৱাত যে ইমান পাকিস্তানী আমাৰ ইয়াত ইণ্ডিয়াত সোমাই আছে সেইকেইটা কি মিয়া নহয় নেকি সেইকেইটা কি হয় অৰ্থাৎ হিন্দীত যদি কোনোবাই কথা পাতে মিয়া মানুহে মুছলমানে সি ইণ্ডিয়ান কোনোবাই যদি বাংলাত কথা পাতে তেতিয়া সি বাংলাদেশী হৈ গ'ল আচৰিত কাৰবাৰ তাৰমানে পাকিস্তানতকৈও বেছি ডেঞ্জাৰ আমাৰ কাৰণে বাংলাদেশ হয়নে নহয় কিন্তু আমি অপাৰেশ্যন সিন্দুৰক দেখিছোঁ বাংলাদেশ নহয় পাকিস্তান আজিলৈকে আমাৰ কাৰণে কিমান খতৰা হৈ আছে গতিকে অখিল গগৈ ডাঙৰীয়া আপোনাৰ যি নাটক ইতিমধ্যে ধৰা পৰিছে গতিকে আপুনি সেই নামনি অসমৰ বহুত সমষ্টি আছে গোৱালপাৰা আছে চাপৰ আছে ধুবুৰী আছে ঢেৰ সমষ্টি আছে ক'ৰবাত আপুনি কণ্টেষ্ট কৰক আৰু শৃংখলক ইয়াত চান্স দিয়ক শৃংখলক যদি ৰাইজে আঁকোৱাই লয় ঠিক আছে নহ'লে নাই আজি ইয়াতে শেষ কৰিছোঁ ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই ইউটিউবত মই চব পজিটিভ মোৰ হেৰি আহি আছে কমেণ্টছ আৰু মই বিচাৰোঁ যে নেগেটিভ চলে কিন্তু আপুনি নেগেটিভ কমেণ্টছ দিব পাৰে আপুনি মোক ক্ৰিটিচাইজ কৰিব পাৰে মোৰ কোনো অসুবিধা নাই মই যেনেকৈ খোলাখুলিকৈ চবক কওঁ মই না আলফাক এৰিছোঁ মই আলফাক এৰা নাই মই শৃংখলক এৰা নাই মই গৌৰৱ গগৈক ক'ৰবাত যদি ভুল কৰিছে এইটো হিমন্ত বিশ্বত যদি ভুল কৰিছে মোদীক যদি ভুল কৰিছে মই কৰিছোঁ এই অসমৰ হিন্দু বঙালীখিনি যোনটো ভুল কৰিছে যোৱাকালি এপিছডত মই সেইটোও কৰিছোঁ কিন্তু হয় আপোনালোকে কমেণ্টছ কৰক মোক ক্ৰিটিচাইজ কৰক কিন্তু এই ধৰণৰ মূৰ্খৰ নিচিনা যেতিয়া কৰে যদি কি হয় মোক যেতিয়া বাহিৰৰ ষ্টেটৰ মানুহবিলাকে সোধে যে এই মানে মোক সুধি থাকে মানে প্ৰায় যে এইবিলাকৰ মিনিংটো কি তেতিয়া মই মানে জেনেৰেলি কওঁ যে অ'কে বুলি কয় খালি বোলে মানে এক্সেপশ্যনেল কি পালে মই বোলে সেইটো এটা পালোঁ বোলে এনেকুৱা মানুহ আপোনাৰ অসমত আছে নেকি তো সেইবিলাকক দি কি হ'ব এনিৱে তেওঁলোকৰো শুভেচ্ছা আছে মই সজাগ প্ৰহৰীৰ নিচিনা থাকিম আৰু কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ গতিকে আজি ইয়াত শ্বেয়াৰ কৰিছোঁ হয় আপোনালোকক খালি এটা কম্প্ৰমাইজ কৰিব লাগিব এয়া হ'লে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আমি লেটেষ্ট বিষয়বিলাকৰ ওপৰত কথা পাতি আছোঁ নমস্কাৰ